নমস্কাৰ, বহু দিনৰ মূৰত এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ছোৱালী মোৰ ডাঙৰ হ'ল। চাওঁতে চাওঁতে ঠাণ্ডা দিন পালেহি। গৰম দিনতেই ভিডিঅ' বনাবলৈ এৰি দিছিলোঁ, বিভিন্ন কাৰণত এৰিবলৈ মন গৈছিলে। কিন্তু আকৌ পুনৰ চেনেলটো চাওঁতে বেয়া লাগে, ছাবস্ক্ৰাইবাৰ কিছু হৈছিল। সেইটো কাৰণে ভাবিলোঁ আকৌ ষ্টাৰ্ট কৰোঁ। এয়া ঠাণ্ডা দিন যে পালেহি, আজি প্ৰথম চুৱেটাৰটো গাত লগাইছোঁ। ঠাণ্ডা দিন অৱশ্যে মই বেয়া পাওঁ। বেয়া পোৱাৰ কাৰণ হ'ল ব্লাড মোৰ নাই, সেইটো কাৰণে ঠাণ্ডাটো অকণমান বেছি। আৰু মোৰ নাইটিটো যে আছে, এইটো পিন্ধি খুব ভাল পাওঁ। মানুহজনে কেতিয়াবা কয় কাপোৰ নাইকিয়া আগতে মই এইবোৰ পিন্ধি থাকোঁ, কিন্তু এই নাইটিটো খুব কোমল। এইটো বেটি সৰু হৈ থাকোঁতেই অনা, মানে প্ৰথম নাইটি, বিয়া হোৱাৰ পাছত প্ৰথম নাইটি এইটোৱেই পিন্ধিছোঁ। অনলাইনত আনিছোঁ দুটা কম্ব, পিন্ধি খুব আৰাম লাগে। আৰু এইটো যে মই ভুদা এখন কেঁচি লৈ কাটিছিলোঁ, হাতেদিয়ে চিলাইছিলোঁ। এতিয়াতো দীঘল কৰিব নোৱাৰোঁ, ভাল লাগে কাৰণে এইটো এৰাই নাই। এবছৰ আগত এই বাৰ্ণাৰখনত ৰ'দ পৰিবলৈ 11-12 বাজিছিল, কিন্তু আজিকালি 9-10টাতে কাপোৰবোৰ মেলি দিব পাৰোঁ। কাৰণ আমাৰ ওচৰত যে আছিলে এজোপা ডাঙৰ গছ, কেইটামান ডাল কাটি পেলোৱা হ'ল, কাৰণ তলত আৰু এটা ঘৰ বনাই আছে। গতিকে সেই অসুবিধাৰ হোৱাৰ কাৰণে হয়তো মন্দিৰৰ গছ কাণে কাটিব নাপায় কাৰণে চাগে ইমান দিনে কটা নাছিলে। মই কেতিয়াবা অনুভৱ কওঁ, তেতিয়া কয় যে মন্দিৰৰ গছ কাটিব লাগে বুলি ক'ব নাপায়, কিন্তু এতিয়া উপায়হীন হৈ কাটিলে। সেইকাৰণে ৰ'দটো ৰাতিপুৱাই আহি পৰে। ফুলবোৰ যে ৰুইছোঁ অৱস্থাই নাই, পানী ঢলাই নহয়। বাৰু যি কি নহওক, দুপৰীয়া ভাত সাজৰ কাৰণে এয়া যত্নাই ল'লোঁ। এয়া মানে মাংসকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। ব্ৰইলাৰ মাংস একেবাৰে খাবলৈ টেষ্ট নালাগে, কিন্তু ওপৰৰ ল'ৰাকেইটাই ব্ৰইলাৰ মাংস খাই ভাল পায় চাগে, সেইটো কাৰণে মালিকে মানে ব্ৰইলাৰ মাংসই আনি দিয়ে। আজি এটা বেলেগ ষ্টাইলত বনালোঁ। আলুখিনি আৰু বিলাহী প্ৰথমতে এনেকৈ বনাই লৈছোঁ, তাৰ ওপৰতহে ফ্ৰাই মাংসকেইটুকা পেলাই দিম। আৰু এয়া বেটিকো দুপৰীয়া ভাত সাজ খুৱাবলৈ লৈছোঁ। তাইক অৱশ্যে মাংস দিয়া নাই, কাৰণ 5 বছৰ নোহোৱালৈকে মাছ মাংস কণী দিব নালাগে বুলিয়ে মায়ে কৈছিল। মাৰ কথাটো অনুসৰণ কৰিছোঁ, মাংস নিদিওঁ, কিন্তু মাছ মাজে মাজে খুৱাওঁ। কাঁইট লগা মাছটো তাই খাই ভাল পায়, কিন্তু কাঁইটটো বাচিবলৈহে দেৰি। চালানী মাছ সাধাৰণতে খোৱা নহয়েই। আৰু কণীটো তাই খুব ভাল পায়। কণী হ'লে তাই মানে ভাত অকণমান ভালকৈ খায়। আজি অকণমান সেউজীয়া চব্জিয়ে বনাইছোঁ। ভাতকেইটা খোৱা সময়ত তাই খুব নটংকি কৰে। এয়া বাহিৰ, ভিতৰ, বাৰাণ্ডা আজি কিন্তু খুব ধুনীয়াকৈ বহি লৈছে। সেইকাৰণে এই সময়খিনি তাইক ভিডিঅ' কৰি ৰাখিলোঁ। এনেকৈ সাধাৰণতে বহি নলয়। তাইক যে কিমান দৌৰা দৌৰি কৰি ভাত খুৱাব লাগে। এগৰা ভাত খুৱাওঁতে কমেও 5 মিনিটৰ বেছি সময় লাগে। আজি ভাতকেইটা খুব ধুনীয়াকৈ খাইছে, সেইকাৰণে মোৰ মনটো ভাল লাগিছে। ভাতকেইটাই ভালকৈ খাই ল'লে মোৰ চিন্তা নাই, কাৰণ তাই ধুনীয়াকৈ খেলি থাকে আৰু দোকানৰ বস্তুবোৰ তেনেকৈ খাই নাথাকে। ভাতকেইটা খোৱা ভাল নহ'লে তাই দোকানৰ পৰা ইটো সিটো বস্তু আনি খাই থাকে, তেতিয়া মোৰ বেয়া লাগে। কাৰণ লছটো কথা নাই, লছটো লছেই, কাৰণ পেকেটৰ বস্তুত ইমান লাভ নাথাকে, কিন্তু তাই যে পেটৰ বিষ আৰম্ভ হ'ব সেইটো কাৰণে বেছি ভয় লাগে। এতিয়া যে তাইক ভাতকেইটা খুৱাই ল'লোঁ, তাৰপিছতো মোৰ অসংখ্য কাম। ছোৱালীজনীক খুৱাই বুৱাই আজৰি হৈ লোৱাৰ পিছত মোৰ অসংখ্য কামবোৰ কৰিবলৈ আকৌ আৰম্ভ কৰিম। এয়া গধূলি সময়, তাই ধুনীয়া এটা ডান্স কৰিছে, সেইখিনি সময়ো মই ভিডিঅ' কৰি ৰাখিছোঁ। অৱশ্যে মই জনাই থওঁ যে তাইৰ নামত এটা পেজ আৰু এটা ইউটিউব চেনেলো মই খুলি দিছোঁ, যিহেতু তাই সৰু সৰু ভিডিঅ' ক্লিপবোৰ মই তাতেই সাঁচি ৰাখিম বুলি ভাবিছোঁ, যিহেতু মোৰ ব্লগত ইমানবোৰ দিয়াটো সম্ভৱ নহয়। ঠাণ্ডা যে পৰিছে, তাই অনুভৱেই কৰিব পৰা নাই চাগে। তাইক শুৱাই লৈ মই আহিছোঁ এইবাৰ দোকানলৈ। দোকানত দুটামান কাম আছে। তাই থকা অৱস্থাত কামখিনি কৰিবলৈ ইমান দিগদাৰ। তাই মানে প্ৰায় আমনি কৰে। ওপৰৰ কাগজখন মই ধৰিমকৈ ওচৰলৈ যাব, নহ'লে গৈ পেলাই কিবা এটাই খুচৰি দিব, কিবা এটাই কৰি দিব, এনেকুৱা কৰি থাকে। সেইকাৰণে তাইক শুৱাই লৈ এয়া দুটামান কাম কৰিবলৈ দোকানলৈ বুলি আহিলোঁ। অৱশ্যে এইকেইদিন মই দোকান খোলাই নাই, মানে ঘৰৰ কামৰ পৰা আজৰিয়ে নহওঁ। তাতে বেটীকেইখিনি স্কুললৈও নিছোঁ। বাৰু যি কি নহওক, ৰাতিৰ সাজটোৰ কাৰণে আকৌ পাকঘৰলৈ আহিলোঁ। ঠাণ্ডা দিন বুলি ক'লে মূৰত টুপি, ভৰিত মোজা, চেণ্ডেল থাকিবই লাগিব। অৱশ্যে ঠাণ্ডা দিনত সকলোৱে এইখিনি পিন্ধি থাকে, কিন্তু আমাৰ এটা নিয়ম, মই ওপৰৰ পাকঘৰত মানে PG পাকঘৰটোত আছোঁ কাৰণে চেণ্ডেলযোৰ পিন্ধি থাকিব পাৰিছোঁ। কিন্তু আমাৰ এটা নিয়ম আছে, শাহুৱেকে পাৰে কিন্তু বোৱাৰীয়েকে পাকঘৰ চেণ্ডেল পিন্ধিব নোৱাৰে। এইটো বাৰু কি নিয়ম নাজানো। বাৰু যি কি নহওক, আজি সকলোকে এতিয়া গুড নাইট জনালোঁ। ধন্যবাদ।